এই ঠাইতে পৰিব এৰোপ্লেন ফাইটাৰ প্লেন ইয়াতে ফাইটাৰ জেট বা ফাইটাৰ প্লেন যিকোনো এয়াৰপ্লেন এৰোপ্লেন ইয়াতে আহি আপোনাৰ এইটো ৰানৱে বনাই দিছে দেখিছেনে এইটো কিন্তু হাইৱে হয় হাইৱে কাম ৰানৱে তো ইয়াতে যেতিয়া ইমাৰ্জেঞ্চি চিটুৱেশ্যন হ'ব বা যেতিয়া আমাৰ যুদ্ধ হ'ব বা যেতিয়া ইমাৰ্জেঞ্চি লেণ্ডিং কৰিবলগীয়া হৈ যাব তেতিয়া মানে ইয়াতে এৰোপ্লেনবিলাক বা ফ্লাইটবিলাক ইয়াতে লেণ্ড কৰিব ইমাৰ্জেঞ্চি চিটুৱেশ্যনত সেইটো কাৰণে এইটো যিটো ৰাস্তা বনাইছে যিটো আমাৰ মৰাণৰ যিটো বাইপাছ হয় তিলৈৰ পৰা যিটো খটখটিত ওলাই আহিছে যিটো বাইপাছ হয় মৰাণ বাইপাছ হৈ আহিছে সেই ৰাস্তাটোতে মই আজি আছোঁ আৰু এই ৰাস্তাটো আপোনাৰ যিটো চিষ্টেমত বনাইছে চাওক আপোনালোকে ইয়াতে যিটো বেলেগ নৰ্মেল হাইৱেবিলাক যেনেকৈ বনায় তেনেকৈ নহয় এইটো আপোনাৰ পূৰা পিচ কৰি কিনি মানে একদম পূৰা কংক্ৰিট দি কিনি বনাইছে ধুনীয়াকৈ মেচিনেৰী মানে মেচিনেৰে বনাইছে তো এইবিলাক যেতিয়া বনাইছিলে তেতিয়া মই আহিছিলোঁ কিন্তু তেতিয়া গম পোৱা নাছিলোঁ একচুৱেলি যে এইটো ইয়াত এয়াৰপ্লেন বা ফ্লাইট লেণ্ডিং কৰিবৰ কাৰণে বনাইছে বুলি আৰু যিহেতু লাহে লাহে গম পোৱা হ'লোঁ বেলেগৰ ভিডিঅ' চাই হ'লেও তো এই জেগাটোৱে আৰু এই জেগাটোতে পৰিব এইফালে গোটেই বহুত ডাঙৰ এৰিয়া হয় দেখিছে আপোনালোকে দুটা ছাইডত মানে লগাই দিছে ফেঞ্চিং যাতে কোনো জীৱ জন্তু বা মানুহ বেছিকৈ সেইটো টাইমত মানে এফেক্ট কৰিব নোৱাৰে বা আহিব নোৱাৰে ডিষ্টাৰ্ব কৰিব নোৱাৰে সেইকাৰণে তো এইটো এটা এৰিয়া আৰু এই বহুত বহল এৰিয়া হয় এইটো এটা আৰু সেই ইটো চাইডেতো বহুত বহল দিছে আপোনাৰ অলপ আগত গ'লে আপোনাৰ আৰু বহুত বেছি বহল হয় খুব ধুনীয়াকৈ বনাই দিছে ইয়াত য'ত মানে ফ্লাইট লেণ্ডিং কৰিব এটা হাইৱেত লেণ্ডিং কৰিব ফ্লাইট ভাবিছেনে কথাটো ভাবকচোন কি ধুনীয়া আছিলে এইটো জেগা কেনেকুৱা ভিতৰৰ গাঁও এখন আছিলে ক'ত কেতিয়াও মানে আমি আহি নোপোৱা জেগা কেনেকুৱা কৰি দিলে কেনেকুৱা হৈ গ'ল